মৰাণত জুৱা খেলৰ সামগ্ৰী নগদ ধনসহ 6জন জুৱাৰীক আটক। মৰাণত জুৱা খেলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। জুৱা খেলৰ সামগ্ৰী নগদ ধনসহ 6 জুৱাৰীক আটক কৰে মৰাণ আৰক্ষীয়ে। এক গোপন সূত্ৰ পম খেদি মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত মৰাণ নগৰস্থিত PS কেমিকেল ষ্ট'ৰ গৃহত নিশা আৰক্ষীয়ে অভিযান চলাই জুৱাৰী কেইজনক আটক কৰে। জুৱাৰী কেইজন ক্ৰমে মৰাণ জ্যোতিপুৰৰ অশোক চাহ, কুশলনগৰৰ প্ৰেম সুখব বেৰিয়া, খোৱাং কৰদৈগুৰি মণ্টু বৰগোহাঁই, মৰাণ পৰিবাণু পথৰ বাবলু আলী, 2 নং সোণালী পথৰ বিকাশ সোণোৱাল, গৃহটোৰ স্বত্বাধিকাৰী দীপক বেৰিয়া। অভিযানৰ সময়ত জুৱাৰী কেইজনৰ পৰা নগদ 52,000 টকা, 6টা মোবাইল ফোন আৰু তাজপাত জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। মৰাণ আৰক্ষী চক্ৰ বিষয়া গৌৰৱজ্যোতি চুতীয়া, মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নীলম সঞ্জীৱ নাথ আৰু SI মানসজ্যোতি পাঠকৰ নেতৃত্বত এই অভিযান চলে। উল্লেখ্য যে দীৰ্ঘদিন ধৰি অঞ্চলটোত গোপনে জুৱা খেল চলি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে। আজি মৰাণ আৰক্ষী এটা বিশেষ সূত্ৰ পম খেদি দীপক বেৰিয়া বুলি এজন আমাৰ স্মাৰ্ট বজাৰৰ কাষতে থকা তেখেতৰ ঘৰত ৰেড কৰে। ৰেড কৰোঁতে আপোনাৰ জুৱা খেল হৈ আছিলে। জুৱা খেলৰ পৰা প্ৰায় 52,000 টকা উদ্ধাৰ কৰাৰ লগতে 6টা মোবাইল আৰু 7জন মানুহক গ্ৰেপ্তাৰ কৰে। আৰু এইটো মানে আজি মৰাণত জুৱাৰ যিটো পৰিভৰ, মৰাণ আৰক্ষীক আমি শলাগ জনাইছোঁ। লগতে আমি মৰাণ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া, লগতে মৰাণ থানাৰ আৰক্ষী পৰিদৰ্শক, লগতে মৰাণ থানাৰ যি বিষয়ববীয়াই এটা বিশেষ সূত্ৰ পম খেদি যিখিনি গ্ৰেপ্তাৰ কৰিছে, আমি মৰাণবাসী ৰাইজে শলাগ জনাইছোঁ।